ৰূপজ্যোতিয়ে ক্ষমা খুজিলে সৰ্বদোষ মৰিস বিধানসভাৰ অধ্যক্ষৰ ভাষণ সেইদিনাৰ কথা আমাৰ এলপি ডাঙৰীয়াই যেটো অনুৰোধ কৰিছে সেই মৰ্মে গোটেই এক্সপান্ড কৰা হৈ গ'ল সেইদিনাৰ যিবিলাক আনপাৰ্লিমেণ্টাৰী ৱৰ্ডছ আৰু বিভিন্ন কিবাটো তাৰপিছত যেটো ঘটনা হৈছিলে তাত ডেপুটি স্পিকাৰ ডাঙৰীয়াই সেইদিনা ৰুলিং দিলে সবকে অনুৰোধ জনালে আমাৰ মানে ৰূপজ্যোতি ডাঙৰীয়া সন্মানীয় সদস্যক তেখেতে মানে নিৰ্দেশ দিলে আৰু ইয়াৰ পিছত ৰূপজ্যোতি ডাঙৰীয়াই ক্ষমা বিচাৰিলে সদনত আৰু ইয়াতে বিষয়টো নিষ্পত্তি হোৱাৰ পিছত সদনখন চলিল গতিকে মই গোটেইটো চাইছোঁ ইয়াত কোনো প্ৰিভিলেজৰ কথা নাহে বিৰোধী দলপতিৰ আপত্তি বিধানসভাৰ কেমেৰাত হেনো বন্দী নহয় সদনৰ সকলো দৃশ্যাংশ পিছে ইয়াৰ সুদুত্তৰ নাই অধ্যক্ষৰ হাতত কেমেৰাত স্যাৰ নেদেখাই কিবা ঘটনা হৈ গ'লে স্যাৰ তেতিয়া কেনেকৈ আপুনি তদন্ত কৰিব সেই কথাকেইটাও উল্লেখ আছে স্যাৰ সেইকেইটাও কৈ দিয়ক স্যাৰ উৎকণ্ঠৰ বিষয় নহয় মই সেইকাৰণে ক'লোঁ সেইটো চব চালোঁ চাই ফালে সেইদিনাই বিষয়টো নিষ্পত্তি হৈ গ'ল এইবাৰ মুখ্যমন্ত্ৰীৰ ৰূপজ্যোতি বচা অভিযান ইয়াতো আকৌ জাতপাত ভগৱান প্ৰদত্ত বেমাৰ আছে হেনো ৰূপজ্যোতিৰ তাতে চাহ জনগোষ্ঠীৰ সদস্য গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ এটা ভগৱান প্ৰদত্ত এটা বেমাৰ এটাও আছে তেখেতে কথা কওঁতে বহুত সময় যেতিয়া তেওঁ কংগ্ৰেছত আছিলে তেওঁ মোকো বহুত ধৰণে আমাকো তেওঁ যথেষ্ট নকবলগীয়া কথাও কৈছিলে কিন্তু মই সদায় এটা সেন্সিটিভিটি মেইনটেইন কৰোঁ যে কিছুমান সমাজৰ পৰা কিছুমান মানুহ ওলাই অহাটোৱে ডাঙৰ কথা তেওঁলোকক কণ্ডেম কৰাটোতে সমস্যা শেষ হৈ নাযায় কেনেকৈ তেওঁলোকক আমি নিৰ্মাণ কৰিব পাৰোঁ আজি এজন ৰূপজ্যোতি কৰ্মীক কণ্ডেম কৰি শেষ কৰি দিব পাৰি কিন্তু ৰূপজ্যোতি কৰ্মী শেষ হৈ নাযায় ৰূপজ্যোতি কৰ্মীৰ লগে লগে এটা জনগোষ্ঠীৰ মুক্ত কণ্ঠ এটাও নোহোৱা হৈ যাব মই সেইকাৰণে বিচাৰোঁ যে বিৰোধী দলপতি ডাঙৰীয়াকো মই আহ্বান জনাম যে ৰূপজ্যোতি কৰ্মীক যিমানে দাবাই কুচাই আমি ইয়াত শেষ কৰি দিব পাৰোঁ 125 জনে মিলি কিন্তু ৰূপজ্যোতি কৰ্মীতেতো বিষয়টো শেষ হৈ নাযায় তেওঁ এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠী এটাক প্ৰতিনিধিত্ব কৰে 5টা মিনিট সময় পাইছিল তেওঁ কথা কৈ থাকোঁতে যদি ভিডিঅ' চোৱাৰে কথা হয় যি দুজন বিধায়কে তেওঁক বাৰে বাৰে কাটি আছিলে তেওঁক ৰাস্তাৰ কথা সোধাৰ কি প্ৰয়োজন আছিল যদি ধোদৰ আলি বেয়া আছে তাৰ দায়িত্ব মোৰ ৰূপজ্যোতি কৰ্মীক ৰক্ষা কৰিবলৈ গৈ অখিল গগৈকো আক্ৰমণ কৰিবলৈ নেৰিলে আমাৰ মুখ্যমন্ত্ৰীয়ে আজি অখিল গগৈ ডাঙৰীয়া সদনত নাই মই তেওঁৰ নাম ল'ব খোজা নাই তেওঁ ৰূপজ্যোতি কৰ্মীক দুখী আছে তাৰমানে কি শিৱসাগৰত বেয়া ৰাস্তা নাই নেকি তেওঁ শিৱসাগৰৰ বিধায়ক শিৱসাগৰৰ ৰাস্তাৰ কথা ক'ব লাগে কিন্তু মৰিয়নিত ইলেকশ্যন কোনবাই উঠিব সেইকাৰণে ৰূপজ্যোতি কৰ্মীক আমি এক্সপ'জ কৰা কামটো ইয়াৰ পৰাই আৰম্ভ কৰিম তেতিয়া আপোনালোকে চিন্তা কৰক চেয়াৰমান আলীৰ সমষ্টিত কিমান ৰাস্তা বেয়া হৈ আছে আমিনুল ইছলামৰ সমষ্টিত কিমান ৰাস্তা বেয়া হৈ আছে গতিকে সিদিনাখনৰ যিটো ঘটনা হৈছে আমি সকলোৱে ৰূপজ্যোতি কৰ্মীক কণ্ডেম কৰিছোঁ মোৰ পাৰ্টিয়েও কৰিছে ময়ো কৰিছোঁ কিন্তু আমাৰ নিয়মে আছে এডাল গছ যদি কিবা কাৰণত ঢালি যায় তাক চবেই আৰম্ভ কৰে চাহ জনগোষ্ঠীৰ মৰ্ম বেদনা বুজি পোৱা মুখ্যমন্ত্ৰীয়ে আৰু কৈ গ'ল যিসকলে চাহ জনগোষ্ঠীৰ মৰ্ম বেদনা বুজি নাপায় তেনেকুৱা আমাৰ বহুত ছ'চিয়েল মাধ্যমত লিখা মানুহেও ৰূপজ্যোতি কৰ্মীক মাৰি খুপনি চেচ কৰি দিছে জীৱনত ৰূপজ্যোতি কৰ্মীয়ে মোক যিমান বেয়াকৈ কৈছে সেই মঞ্চৰ পৰা দেৱব্ৰত শইকীয়াই বিৰোধী দলপতি আছিলে তেতিয়াতো কোনেও কোৱা নাই ৰূপজ্যোতি কৰ্মীক যে আপুনি এইবোৰ নক'ব বুলি কিন্তু আজি মই ৰূপজ্যোতি কৰ্মীক কৈছোঁ যে হয় আপোনাৰ ডাঙৰ দায়িত্ব আছে এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে আৰু আপোনালোকক কণ্ডেম কৰি বাগৰাই দিয়া ৰাস্তাত মানুহ বহুত পাব আপোনালোকে যদি অকণমানো ভুল কৰে সমাজে আপোনালোকক স্বীকাৰ নকৰিব কাৰণ এই সমাজখনে চাহ জনগোষ্ঠীৰ লোকক ইমান দিন ন্যায় দিয়া নাছিল আমিয়ে ন্যায় দিয়া নাছিলোঁ চাহ জনগোষ্ঠীৰ জুমুৰ গুৱাহাটীলৈ আহিবলৈ ৭৫ বছৰ সময় ল'লে এই জনগোষ্ঠীটো কোনেও ন্যায় দিয়া নাছিল আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাই এই ভুলটো কৰিলেহেঁতেন মই ক্ষমা খোজোঁতেই চেজ হৈ গ'লহেঁতেন জেউৰালৈ কোনেও নাহিলহেঁতেন কিন্তু আজি চাহ জনগোষ্ঠীৰ কাৰণে দবাবৰ কাৰণেও এটা চক্ৰান্ত চলে
পিছে মাতৃ আছিল মন্ত্ৰী বিধায়ক, নিজেও 4টা কাৰ্যকালৰ বিধায়ক। পিছপৰা জনগোষ্ঠীটোৰ আগৰণুৱা নেতা ৰূপজ্যোতি কুৰ্মীৰ সৈতে জনগোষ্ঠীটোৰ সাধাৰণ ৰাইজক তুলনা কৰাক লৈ বিৰোধী দলপতিৰ প্ৰশ্ন। ৰূপজ্যোতি কুৰ্মীৰ কথাখিনি লৈ গোটেই চাহ জনজাতিৰ কথাখিনি সমাৰ্থক কৰা উচিত নহয়। আমি ইয়াতে যেতিয়া কথা পাতোঁ, আমি বিভিন্ন আইনৰ কথাই পাতোঁ, আমি আইনৰ শপত লৈ আহিছোঁ। সেই গতিকে মই নিশ্চিতভাৱে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যিখিনি কথা ইয়াত ক'লে, ক্ষমা খুজিলে, নিশ্চিতভাৱে আমি সকলোৱে গম পাইছোঁ। কিন্তু তেখেতক সংযম হোৱাটো দৰকাৰ। পৰৱৰ্তী দিনা তেখেতে কৈছে ইয়াতকৈ 10 গুণ বেছি আক্ৰমণ হ'ব। আৰু এই কথাটো যিটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, সাধাৰণ এজন ব্যক্তিয়ে ক'লে এটা পাৰ্থক্য আহিলে হয়। কিন্তু মহোদয় 1971 চনতে সত্তাৰামান কমিটি অনুসৰি ক্ৰিমিলেয়াৰ কনচেপ্ট আহিছে আমাৰ নিচিনা OBCৰ কাৰণে, আৰু সেইটোকে 91ত জাষ্টিছ ৰামদণ্ডন কমিটিয়েও সমৰ্থন কৰিছে। ক্ৰিমিলেয়াৰ হ'ল যিবিলাক ইকনমিকেলি, ছ'চিয়েলি আৰু অন্যান্য ক্ষেত্ৰত সেই পিছপৰা শ্ৰেণীৰ পৰা আগৰণুৱা। ৰূপজ্যোতি কুৰ্মীৰ মাতৃ শ্ৰদ্ধাৰ ৰূপম বাইদেউ প্ৰথম চাহ জনজাতি গ্ৰেজুৱেট হয়, আৰু তেখেতে 91 চনতে আমাৰ বিধানসভাক প্ৰতিনিধিত্ব কৰিছে। সেই গতিকে তেখেতৰ ক্ষেত্ৰত এনেকৈ সমাৰ্থক কৰিলে সেই চাহ জনজাতিৰ মানুহখিনিও বেয়া পাব যে আমাৰ লগত শিক্ষিত মানুহ এজনৰ কিয় তুলনা কৰিছে। সেই গতিকে তেনেকৈ যাতে মই সেই বুলি কোৱা নাই, কিন্তু মই ক্ৰিমিলেয়াৰৰ কথাটো কৈছোঁ। ক্ৰিমিলেয়াৰ বুলি এটা কথা আছে, এইকাৰণে আহিছে ক্ৰিমিলেয়াৰৰ কথাটো, যিহেতু ক্ৰিমিলেয়াৰ আৰু নন ক্ৰিমিলেয়াৰ দুটা ডিফাৰেঞ্চ আছে, আৰু শিক্ষিত অশিক্ষিতৰ দুটা কথা আছে। ছাৰ, সেইটোৱে কথা। ৰূপজ্যোতি কুৰ্মীয়ে এনেকুৱা যিটো কৈছে চাহ জনজাতি পিছপৰা, মুখ্যমন্ত্ৰী মহোদয়ে চাহ জনজাতি পিছপৰা বুলি কেনেকৈ ক'ব পাৰে? মুখ্যমন্ত্ৰী মহোদয়ে সেইটো এটা চাহ জনজাতি পিছপৰা বুলি কেনেকৈ ব্যাখ্যা দিব পাৰে? এয়াই আমাৰ বিধানসভা, এয়াই আমাৰ নেতা। ভুল হওক, অপৰাধ হওক, সকলো যেনে তেনে জাত পাতৰ মাজলৈ টানি অনাটোৱেই তেখেতসকলৰ একান্ত চেষ্টা। গণতন্ত্ৰৰ বাবে এয়া সঁচাকৈয়ে অতি স্পৰ্শকাতৰ কথা। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।